নমস্কাৰ বন্ধুসকল, মই সীমাই মোৰ ইউটিউব চেনেল সিমাস কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকেই স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাৰ চাহ কাপৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আৰু এয়া চাহ লগত আছে জেলেপি আৰু বুনিয়া লাডু আৰু বিস্কুট। আৰু পূজাৰ বতৰত জেলেপিৰ সৈতে চাহকণ খাই ৰাতিপুৱা ভাল লাগে। তেতিয়াহ'লে বলকচোন আজি ব্লগটো আৰম্ভ কৰোঁ। আৰু এতিয়া মই বনাবলৈ লৈছোঁ এয়া ৰুটি। আমাৰ কাৰণে শুকান ৰুটি বনাইছোঁ। আৰু ৰাতিপুৱা দেৰি হৈ গ'ল, সেইকাৰণে পটাপট ৰুটিখিনি বনাই লওঁ এতিয়া। আৰু ৰুটিৰ লগত খাবলৈ এয়া বনাইছোঁ মটৰৰ ঘুগুনি, আৰু মটৰ আৰু আলু দিছোঁ, বাকী একো দিয়া নাই। আৰু এয়া আমাৰ ঘুগুনিখিনি প্ৰায় হৈ গৈছেগৈ। ৰুটিৰ লগত ঘুগুনি খাবলৈ কোনে কোনে ভাল পায় বাৰু আৰু জনাবচোন। আৰু পূজাৰ বতৰত ঘুগুনিটো প্ৰায় খোৱা হয়, ময়ো ভাল পাওঁ খাবলৈ, সেইকাৰণে আজি ৰুটিৰ লগত খাবলৈ ৰাতিপুৱাই ঘুগুনিকে বনালোঁ। আৰু এইফালে বনাব লৈছোঁ মই নিমিৰ কাৰণে দুখনমান লুচি। তাইক লুচিকেইটা মই বেলেগ বেলেগ ষ্টাইলত এনেকৈ কাটি বনাই দিওঁ, তেতিয়া তাই খাবলৈ ভাল পায়। ল'ৰা ছোৱালীয়ে সদায় একে ষ্টাইলতে বনাই দিলে খাবলৈ মন নকৰে, কিন্তু এনেকৈ যদি বেলেগ বেলেগ ষ্টাইলত সদায় বনাই দিয়া হয় তেতিয়াহ'লে সিহঁতি খাবলৈ ভাল পায়। ময়ো সেইকাৰণে নিমিক এনেকৈয়ে বনাই দিছোঁ, তাই ভাল পায় এনেকৈ বনালে। আৰু এয়া নিমিৰ কাৰণে লুচি ৰেডি হৈ গ'ল। আৰু তাই শুকান ৰুটি খাই বেয়া পায়, সেইকাৰণে লুচি বনাই দিছোঁ। আৰু লগত আছে এয়া ঘুগুনি আৰু অকণমান পিঁয়াজ, আৰু এয়া কালি মীনা বজাৰৰ পৰা অনা আচাৰ। আৰু আমাৰ কাৰণে লৈছোঁ এয়া ঘুগুনি আৰু শুকান ৰুটিৰ লগত অকণমান পিঁয়াজ। তেতিয়াহ'লে আমি খাই লওঁ। আৰু এইয়া নিমিয়ে পকাতে বহি খাই আছে। তাই প্ৰায় পকাতে বহি খায়, এনেকৈ বহি খাই তাই ভাল পায়, সেইকাৰণে এনেকৈয়ে তাইক খাবলৈ দি দিছোঁ। কেনেকুৱা হৈছে? খালোঁ, খাই আজৰি হ'লোঁ। আজৰি হৈ পেলাই অকণমান বিচনাতে পৰি আছিলোঁ, আৰু পৰি থাকোঁতে টোপনিয়ে গুচি গ'লোঁ। আৰু এতিয়া সাৰ পাইছোঁ, আৰু 1 বাজিব হ'ল। আৰু ভাবিছোঁ ভাতটো সোনকালে বনাই লওঁ, আৰু আবেলি পূজালৈও যাব লাগিব যে, সেইকাৰণে বোলো ভাতটো বনাই সোনকালে খাই বৈ আজৰি হৈ লওঁ। আৰু ৰাতিপুৱাৰ পৰা বতৰটো বেয়া আছিলে, আৰু এতিয়া দেখিছেনে কিনকিনকৈ এজাক বৰষুণ আহিছে। এনেকুৱা পূজাৰ বতৰত যদি বৰষুণ দিয়ে তেতিয়াহ'লে সঁচাই খুব বেয়া লাগে, কাৰণ পূজা চাবলৈ ওলাই যাম বা ক'ত ক'ত যাম, বহুতো প্ৰগ্ৰেম বনাই থোৱা থাকে, কিন্তু এনেকৈ বৰষুণ আহিলে সকলোখিনি প্ৰগ্ৰেমত চেঁচা পানী পৰাৰ নিচিনাই হয়। আৰু এয়া বৰষুণজাক দেখিছেনে অলপ অলপকৈ বেছি হৈ আহিছে। বৰষুণজাক এৰা সলনি বেছিকৈ দিবলৈহে আৰম্ভ কৰিছে, এয়া চাওকচোন। আৰু এয়া দেখিছেনে বৰষুণজাক এৰা সলনি বহুত বেছিকৈহে দিবলৈ আৰম্ভ কৰিছে। আৰু এনেকৈ থাকিলে পূজাৰ বতৰত কি হ'ব বাৰু কওকচোন। এতিয়া ভাত পানী খাই আজৰি হ'লোঁ, কিন্তু বতৰটো এয়া চাওকচোন, বতৰটো ইমান ডাৱৰীয়া হৈ আছে, আকৌ বৰষুণ আহোঁ আহোঁৱে কৰিছে। বৰষুণজাক বহুত ডাঙৰকৈ দিলে, কিন্তু এতিয়া তথাপিতো বতৰটো এয়া বেয়া হৈ আছে। আবেলি বহুত বৰষুণ দিলে, আৰু সেইকাৰণে পূজালৈ যোৱা দেৰিয়ে হৈ গ'ল। আৰু এতিয়া বৰষুণটো এৰিছে, আৰু এতিয়া পূজালৈ যাবলৈ ওলাই মেলি ৰেডি হৈ গ'ল। তেতিয়াহ'লে গৈ থাকোঁ, আৰু আপোনালোকক অকণ অকণ দেখাবলৈ চেষ্টা কৰিম, তেতিয়াহ'লে চাই থাকিব। আৰু এয়া আমি চেণ্টাৰ পাই গ'লোহি। গাড়ীখন অলপ আগতে ৰখাই আমি এয়া খোজকাঢ়ি আহিছোঁ, কাৰণ পূজাৰ বতৰত এনেকৈ খোজকাঢ়ি যাবলৈহে বহুত ভাল লাগে, সেইকাৰণে আমি গোটেইকেইটা খোজকাঢ়ি আহিছোঁ। আৰু বতৰটো বৰষুণ যদিও পূজাৰ বতৰ, আৰু বহুতখিনি মানুহে আছিলে। আৰু এইকণতে অকণমান ৰখিলোঁ, নিমিয়ে বেলুন লৈছে, আৰু দেখিছেনে কিমান মানুহ গোট খাই আছে এইকণতে। আৰু এইকণত ধুনীয়া লাইটিং থকা বেলুন বেছি আছিলে, সেইকাৰণে সকলোখিনি মানুহ ভিৰ হৈ আছিলে। আৰু এইফালে এয়া দেখিছেনে বহুত ধুনীয়া এটা পৰিৱেশ, আৰু বহুত মানুহ এনেকৈ ওলাই আহিছে পূজা চাম বুলিয়ে। আৰু বতৰটো ভাল হৈ থাকিলে হয়, বৰষুণজাক নাহিলে হয়, সেয়ে মাৰ ওচৰত প্ৰাৰ্থনা। আৰু আমি আহি এতিয়া এখন পূজা পাইছোঁহি, আৰু এই পূজাখনৰ ওচৰতে এয়া ধুনীয়াকৈ ফটো মাৰিবৰ কাৰণে ধুনীয়াকৈ বনাই দিছে, আৰু সকলোৱে এখন চেলফি
নহ'লে এখন এখন ধুনীয়াকৈ ফটো মাৰিছে আৰু আমি এনেকৈ ভিতৰলৈ সোমাই আহিছোঁ। বহুত ভিৰ আছে, এয়া আপোনালোকে দেখিছেনে বাৰু। আৰু এয়া পূজা মণ্ডপত আৰতি হৈ আছে আৰু আৰতি চাবলৈ খুব ভাল লাগে। সেইকাৰণে মই চাম বুলি একেবাৰে আগত গৈ বহি ল'লোঁ আৰু একেবাৰে ওচৰৰ পৰা ভিডিঅ'টো মই বনাইছিলোঁ, ভাবিলোঁ আপোনালোকক অকণ অকণ দেখাই দিওঁ বুলি। সেইকাৰণে একেবাৰে আগত গৈ বহি ল'লোঁ আৰু বহুতখিনি সময় আমি তাতে থাকিলোঁ। খুব ভাল লাগিলে, সেইকাৰণে মই অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া এগৰাকী মহিলাই বহুত সময় চালোঁ আৰু এতিয়া নিমিয়ে কেঁচা চানা খাম বুলি ক'লে, সেইকাৰণে কেঁচা চানা খাবলৈ আহিলোঁ। আৰু এই দাদাজনে দেখিছেনে, খুব ধুনীয়া কেঁচা চানা বনায়। মই বহুতবাৰ তেখেতৰ ওচৰত কেঁচা চানা খাইছোঁ আৰু সেইকাৰণে আজিও ইয়াতে খাম বুলি আহিলোঁ। আৰু এতিয়া এয়া নিমিক তেওঁ ধুনীয়াকৈ বনাই দিছে আৰু আমাৰ কাৰণে বনাব দিছোঁ। আৰু তেখেতে খুব ধুনীয়াকৈ চানাখিনি বনাই দিয়ে, খাবলৈও খুব ভাল লাগে। আপোনালোকে হয়তো কেতিয়াবা খাইছে, যদি নাই খোৱা এবাৰ আহি খাই চাবচোন, সঁচাই খুব ধুনীয়া হয় খাবলৈ। এতিয়া আমি এইফালে আহিলোঁ আৰু এইফালে আছে এভাগ পূজা মণ্ডপ আৰু সেই ভাগতো সোমাই অকণমান চাম বুলি ভাবিলোঁ। আৰু তেতিয়াহ'লে ব'লকচোন আপোনালোকক অকণমান দেখাই থাকিম। পূজাৰ মণ্ডপ ভাগ খুব ধুনীয়াকৈ বনাইছে এয়া, আৰু ভিতৰলৈ
আৰু এইখন পূজাতে লগ পালোঁ কিৰণক আৰু তাইৰ সৈতে দুখনমান ফটো এনেকৈ মাৰি ল'লোঁ আৰু নিমিকো কেইখনমান ফটো এনেকৈ মাৰি দিলোঁ আৰু ফটোকেইখন খুব ধুনীয়া হৈছে সেইকাৰণে আপোনালোককো দেখাই দিলোঁ। সেইখন পূজাৰ পৰা আহি আমি আকৌ এতিয়া যাম বেলেগ এখন পূজালৈ। পূজাৰ পৰা আহোঁতে অকণমান মুৰ্গী মাংস লৈ আহিছিলোঁ। মাংসকণ মই একেবাৰে চিম্পুলকৈ প্ৰেছাৰতে বনালোঁ কাৰণ সোনকালে হ'বলৈ। আৰু নিমি খোৱা নাছিলে দিনত, তাইও টোপনি লাগিছিলে কাৰণ বহুত দেৰি হৈ গ'ল আমি পূজাৰ পৰা আহোঁতেনে, আৰু সেইকাৰণে একেবাৰে চিম্পুলকৈ প্ৰেছাৰতে মই মাংস বনালোঁ আৰু মাংস হৈ গ'ল। ভাতো ৰেডি, এতিয়া নিমিক মই পটাপট খুৱাই লওঁ। অথনি আহিলোঁ আৰু আহি পটাপট ভাতকেইটা বনাই ল'লোঁ কাৰণ নিমি খোৱা নাছিলে আৰু সেইকাৰণে সোনকালে ভাতটো বনাই দিলোঁ। সোনকালে মানে 9:30মানেই বাজিবলৈ হ'ল আৰু আজি ভাবিছিলোঁ পূজাত অকণমান দেৰিলৈকে চাম আৰু তেনেকৈ দেৰিকৈও ওলাই গৈছিলোঁ ঘৰৰ পৰা আৰু আবেলি বৰষুণ দিলে, বহুত বৰষুণ দিলে, সেইকাৰণে সোনকালে ওলাই যাব পৰা নগ'ল। সেইকাৰণে অলপ দেৰিয়ে হৈ গ'ল। বৰষুণ যাক এৰাৰ পাছতে ওলাই গৈছিলোঁ আৰু কেইখনমান পূজা চালোঁ, তাৰ পাছতে বৰষুণ যাক আহি গ'ল আৰু মনটো খুব বেয়া লাগিলে কাৰণ অলপ দেৰিলৈকে পূজা চাম বুলি ভাবিছিলোঁ আৰু সকলোৰে মনটো বেয়া লাগিব দিয়কচোন। এনেকুৱা পূজাৰ বতৰত সকলোখিনি ধুনীয়াকৈ ওলাই আহে পূজা চাম বুলি আৰু এনেকৈ যদি বৰষুণ যাক দি দিয়ে সকলোৰে মনটো বেয়া লাগে, কিন্তু উপায় নাই, কি কৰিব। তথাপিতো কেইখনমান পূজা চালোঁ, ভাল লাগিলে বাৰু আৰু আপোনালোককো অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু আকৌ লগ পাম তেতিয়াহ'লে এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।